হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি আমি বহুত দিনৰ মূৰত আকৌ জাজলিখিনি গোটেইখিনি লগ খালোঁ। জাজলীয়ে বোলাখা নহয়, ভণ্টি ননদ দেউৰৰ পৰা আজি আকৌ বহুত দিনৰ মূৰত আমি চব্জি কাটি আছোঁ। ওচৰতে বিয়া এখন আছে, এটা চাহ বনাবৰ কাৰণে টোপোলা এটা দিছে। ইয়াতে ওচৰতে চাহ বনাবৰ কাৰণে জুই ধৰিছে। আৰু কবি, আলু, বিলাহী, বেঙেনা, জলকীয়া, আদা এইবোৰ চাওকচোন, ইমানবোৰ শাক কুটিবলগীয়া হৈছে। আৰু আমাৰ গাঁৱত বিয়া হ'লে এটাই ভাল, কোনো ভাণ্ডাৰী বা কিবা টাউনৰ পৰা মানুহ অৰ্ডাৰ দি আনিব নালাগে, আমাৰ গাঁৱতে হৈ যায়। ভাত বনাবৰ কাৰণে ৰান্ধনি 2টা বা 3টাকৈ টোপোলা পান দি আৰু ধুনীয়াকৈ ৰান্ধনিখিনি ওলাই যায়। আৰু মাইকী মানুহখিনিয়ে গোটেইখিনি সকলোৱে মিলি বিয়া ওলোৱা ৰাতিপুৱা, বিয়া ওলোৱা দিনা, উঠা দিনা সকলোৱে মিলি চব্জি কাটে। আৰু এইয়া দেখিছেনে মৌ বাহ, এই মহৰ ৰসখিনি যে কিমান যে কামত আহে, দেখিয়ে ভাল লাগে। আৰু চব্জি কাটি মেলি আহিলোঁ, এতিয়া বিয়ালৈ ওলাই আহিলোঁগৈ ধুনীয়াকৈ। বিয়ালৈ ওলাই যাওঁতে ঘৰৰ পৰা আকৌ লগ পালোঁ নহয় বাইদেউহঁতক, আমাৰ ঘৰলৈ ব'লাচোন যাওঁ, কিমাননো দূৰ বুলি ক'লে। আৰু আহিলোঁ, এয়া দেখিছে নহয় আমাৰ ৰাস্তাটো, এইয়া গতি। আজিকালি আকৌ বোকা নহয় দেই, শুকালে। বাইদেউহঁতক আমাৰ ঘৰত সুমিয়াই চাহ তাহ খুৱাই বৈ আকৌ আমি বিয়া ঘৰ পালোঁগৈ। এইয়া বিয়া পেণ্ডেলটো কেনেকুৱা লাগিছে জনাবচোন গাইজ। পেণ্ডেলটো মোৰ কিন্তু বহুতেই ভাল লাগিলে মানে দাম চাই মাল বোলা নিচিনা। দাম যেনেকৈ লৈছে কামো সেনেকুৱা দিছে। পেণ্ডেলটো কিন্তু বহুতেই ভাল লাগিছে। আৰু এয়া মানুহ চাওকচোন, ইমান ভিৰ হৈছে মানুহ, কিন্তু বিয়াখনত বহুতেই ভিৰ হৈছে। য'ত বিয়া আছিলে তাত 2জনীয়ে ছোৱালী আছিলে, ডাঙৰজনী আগতে শান্তি হ'ল আৰু সৰুজনী এইয়া ডাঙৰজনী যিহেতু লকডাউনত শান্তি হ'ল, সেইটো কাৰণে ইমান ধুনীয়াকৈ বিয়াখন পাতিব নোৱাৰিলে, তুলিব নোৱাৰিলে। এতিয়া সৰুজনী আৰু যেতিয়া বিয়া শেষ হ'ল, খাই বৈ শেষ হোৱাৰ পিছত আমাৰ গোপিনীখিনি চাওকচোন, ছোৱালীৰ পৰা বোৱাৰীৰ পৰা সকলোৱে নাচিব লাগি গৈছে। আমাৰ গাঁৱত তেনেকুৱাই হয়, দিনৰ দিনটো ভালকৈ যায় আৰু গধূলি মানে বিয়াখন যেতিয়া সম্পূৰ্ণ হৈ উঠাৰ পিছত আৰু সকলোৱে ফূৰ্তি কৰিব পাৰে। আৰু এইটো হৈছে লঠেক, নামটো হৈছে লঠেক। মতা মানুহটো গৈ কিনে চাওকচোন কেনেকৈ মাজত সোমাই কিনে নাচিছেগৈ, যোনে যি এইটো ষ্টাইলত নাচিব পাৰে। আৰু এয়া হৈছে আমাৰ কইনা। আৰু এতিয়া সময় 6টামান বাজি গৈছে। জেঠাইৰ পৰা, মাইদেউৰ পৰা, মাহীৰ পৰা, মানে যোনে যেনেকৈ নাচে আৰু।